ৰাজ্যৰ নাট্যক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান জিৰচং থিয়েটাৰৰ উদ্যোগত গুৱাহাটীৰ চেনিকুঠিস্থিত সূৰ্য ক্লাবত ফুলবোৰ শীৰ্ষক নাটক মঞ্চস্থ। নাট্যকাৰ গিৰীশ কানাডৰ জনপ্ৰিয় নাটক ফুলবোৰ শীৰ্ষক এই নাটকখনৰ পৰিকল্পনা আৰু পৰিচালনা বিশিষ্ট পৰিচালক ৰবিজিতা গগৈৰ। মঙলবাৰে সূৰ্য ক্লাবত সন্ধিয়া নাটখন দুটাকৈ দৰ্শনীত মঞ্চস্থ কৰা হয়। নাটকখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা গুণাকৰ দেৱগোস্বামী। ফুলবোৰ সংগীতেৰে সজাইছে বিকাশ মুছাহাৰীয়ে। নাটখন অনুবাদ কৰিছে অৰিন্দম বৰকটকীয়ে। নাটখন চাবলৈ ভিৰ কৰে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমী ৰাইজে। নাটকখন গিৰীশ কানাডে লিখা এখন নাটক আৰু আমি বহুত দিনৰ পৰা কৰাৰ কথা ভাবি আছিলোঁ। গতিকে আটাইতকৈ ডাঙৰ কথা হৈছে যে অসমত প্ৰেক্ষাগৃহৰ খুব অভাৱ। অসমৰ প্ৰেক্ষাগৃহৰ অভাৱ মানে আমাৰ কলাক্ষেত্ৰৰ বাদে আৰু এটা অডিটৰিয়াম নাই। গতিকে আমি নাটকখন এখন ভাল ঠাইত এতিয়া ভাল ধৰণে আমি প্ৰেজেণ্ট কৰিব বিচাৰোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা অসমত প্ৰেক্ষাগৃহৰ অভাৱ হোৱা কথাটোৱে অসমীয়া নাট্য জগতত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে আৰু অসমৰ নাট্যকৰ্মীসকলে সুস্থ ধৰণে ভাল নাটক পৰিৱেশন কৰিব পৰা নাই। তাতে দৰ্শকৰ অভাৱ হৈছে, টেকনিকেলিটিৰ অভাৱ হৈছে। খুব দুখ লগা কথা যে অসমৰ গুৱাহাটীৰ নিচিনা এখন মানে উত্তৰ পূৰ্বৰ এখন কেন্দ্ৰভূমি, তাত আমি সৰু সৰু অডিটৰিয়াম এইবিলাক প্ৰাইভেট ক্লাব, এই ক্লাববিলাকত আহি আমি মঞ্চস্থ কৰিব লগা হৈছে। মই আশা কৰোঁ যে অসম চৰকাৰে এনেকুৱা এটা পদক্ষেপ ল'ব যাৰ যোগেদি আমি অসমত ভাল নাটকৰ অডিটৰিয়াম হওক, যিবিলাকৰ যোগেদি অসমৰ নতুন নতুন নপ্ৰজন্মৰ শিল্পীসকলে কাম কৰিবলৈ ওলাই আহিব পাৰে। খুব দুখ লগা কথা, গুৱাহাটীৰ নিচিনা এখন ঠাইত কলাক্ষেত্ৰৰ বাবে আমাৰ দ্বিতীয় এটা অডিটৰিয়াম নাই। সেইকাৰণে আজি এই যে সূৰ্যৰ মঞ্চত আমি এই নাটকখন উপস্থাপন কৰিবলৈ ওলাইছোঁ।